অৰ্থ বিজ্ঞানৰ কেইটামান মৌলিক ধাৰণাৰ বিষয়ে আলোচনা কৰিম। এই ধাৰণাবিলাক কি আছে ইয়াত প্ৰথমে বস্তু বা সামগ্ৰী মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী সেৱা কাৰ্যই অৰ্থ বিজ্ঞানত বস্তু বুলি কোৱা হয়। মনত থাকিব কথাটো, মানুহৰ অভাৱ পূৰণ কৰিব পাৰিব লাগিব, সন্তুষ্টি প্ৰদান কৰিব পাৰিব লাগিব, তেনেকুৱা সকলো সামগ্ৰী হ'ব পাৰে সেৱা কাৰ্য। এইবিলাক হ'ল বস্তু। বস্তুবোৰক ভৌতিক যেনে চকী মেজ ঘৰ দুৱাৰ যন্ত্ৰ পাতি খাদ্য বস্তু আদি, আৰু অভৌতিক শিক্ষক চিকিৎসক ৰাজনীতিবিদ এইবিলাক, এই দুটা ভাগত বিভক্ত কৰিব পাৰি। আকৌ বস্তুবোৰক দুটা ভাগ কৰিছে, মুক্ত বস্তু আৰু আৰ্থিক বস্তু। এই চাৰ্টখন মনত ৰাখিলে হ'ল। এয়া বস্তু দুটা ভাগ, মুক্ত বস্তু আৰ্থিক বস্তু, আকৌ আৰ্থিক বস্তুৰ ভাগ ভোগ্য বস্তু মূলধন জাতীয় বস্তু, এনেকে। মুক্ত বস্তুবোৰ হৈছে এইবিলাক, মুক্ত দান পৃথিৱীত যিবিলাক পাইছো আমি প্ৰকৃতিত, যেনে সূৰ্যৰ তাপ, বতাহ বৰষুণ, পানী, এইবিলাক। আকৌ আৰ্থিক বস্তুবোৰ হ'ল যিবিলাকৰ যোগান সীমিত, এনে বস্তুৰ দৰ দাম আছে, উদাহৰণ বিজুলী পোহৰ, খাদ্য বস্তু, আৰ্থিক বস্তু। আকৌ বস্তু দুটা ভাগ, ভোগ্য বস্তু আৰু উৎপাদক বস্তু ভাগ কৰিছে, বা মূলধন জাতীয় বস্তু। আকৌ ভোগ্য বস্তুবোৰে প্ৰত্যক্ষভাৱে অভাৱ দূৰ কৰে আমাৰ, মূলধন জাতীয় উৎপাদক বস্তুবোৰে উৎপাদন কাৰ্যত সহায় কৰে। ভোগ্য বস্তু প্ৰস্তুত সামগ্ৰী বস্তু বোলে, মূলধন জাতীয় বস্তু অন্তৰ্বৰ্তী সামগ্ৰী বুলি কোৱা হয়। এতিয়া মূল চাৰ্টখন এইখন, বস্তু মুক্ত আৰ্থিক, আৰ্থিক বস্তু ভোগ্য বস্তু মূলধন জাতীয় প্ৰস্তুত সামগ্ৰী অন্তৰ্গত। এইবিলাক আৰ্থিক বস্তু উদাহৰণ বুজিছানে? এইবিলাক বস্তু মুক্ত নহয়, এইবিলাক পইচা দিব লাগিব। আপেল হওক ফল মূল হওক, এইবিলাক মুক্ত। নদী পানী হ্ৰদ গছ গছনি, এইবিলাক প্ৰস্তুত সামগ্ৰী। সেয়া মুক্ত বস্তু, মূলধন জাতীয়। এতিয়া আহিলে উপযোগিতা। মানে কি? উপযোগিতা হৈছে কোনো বস্তু বা সেৱা মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা যি বস্তুৰ সেৱা সামগ্ৰী আছে তাক উপযোগিতা বুলি। যেনে এসাঁজ ভাত কেইখনমান ৰুটি খালে কি হব?
এজন মানুহৰ ভোক দূৰ হ'ব। এনেকে এজন চিকিৎসকৰ সেৱাৰ পৰা ৰোগী আৰোগ্য লাভ কৰিব। এইটো অভাৱ দূৰ হৈছে। বস্তু বা সেৱাৰ এনে অভাৱ দূৰ কৰিব পৰা ক্ষমতাই উপযোগিতা। যিকোনো বস্তু সেৱা সামগ্ৰী আমাৰ ব্যৱহাৰ কৰাৰ পিছত আমাৰ যে অভাৱটো দূৰ হয় সেইটোকে উপযোগিতা বুলি কয়। মানে এসাঁজ ভাত খালে মানে ভোকটো দূৰ হৈ গ'ল, চিকিৎসকৰ সেৱা পালে বেমাৰটো ভাল হ'ল, এইবিলাক গতিকে বস্তু সেৱাৰ এনে অভাৱ দূৰ কৰিব পৰা ক্ষমতা। ইয়াৰ সম্পদ সকলো বস্তু সম্পদ নহয়। সম্পদ হবৰ কাৰণে 4টা গুণ লাগে। এইটো আহিব: উপযোগিতা, অপ্ৰচুৰতা, দুৰ্লভতা, হস্তান্তৰযোগ্যতা, বাহ্যিকতা। সম্পদৰ গুণ 4টা কি কি তেতিয়া সুধিব, লিখিব লাগিব। সম্পদৰ বৈশিষ্ট্য 4টা কি কি? তেতিয়া উপযোগিতা, অপ্ৰচুৰতা বা দুৰ্লভতা, হস্তান্তৰযোগ্যতা, বাহ্যিকতা, এইকেইটা লিখিব লাগিব। এই 4টা গুণ থাকিলে এটা বস্তু সম্পদ বুলি ক'ব পাৰি। সূৰ্যৰ ৰশ্মি যোগান প্ৰচুৰ, শচীন তেণ্ডুলকাৰ ক্ৰীড়া প্ৰতিভা, মহাত্মা গান্ধী স্বদেশ প্ৰেম ও হস্তান্তৰযোগ্য, বাহ্যিকতা বিহীন। সেইবাবে এইবোৰ সম্পদ নহয়। খাদ্যদ্ৰব্য, বস্তু, চকী মেজ, কয়লা, খাৰুৱা তেল, এইবিলাক সম্পদ। কেলে? এইবোৰ সম্পদৰ সকলো গুণ আছে। অৰ্থবিজ্ঞানৰ মতে বস্তু এটা সম্পদ হবলৈ যি ব্যৱহাৰযোগ্য হ'ব লাগিব: মূলধন, মূল্যৱান, এজনে আনজনক দিব পৰা ভৌতিক অস্তিত্ব, বাহ্যিকতা থকা হ'ব লাগিব। এফালে কথা পাতি থাকিব নালাগে। এইবাৰ আহিলে অভাৱ। কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ আকাংক্ষা সৃষ্টি হোৱাকে অভাৱ বোলে। আন কথাত কোনো এটা বস্তুৰ ব্যৱহাৰ অত্যাৱশ্যকীয় হৈ পৰা অৱস্থাই হ'ল অভাৱ। বস্তু এটা নহলেই নহয়। আমাৰ উপযোগিতা, আকাংক্ষা সৃষ্টি হোৱা, সেইটো অভাৱ। উদাহৰণ দিছে: দৈনন্দিন ব্যস্ততাৰ মাজত অৱসাদ দূৰ কৰাৰ বাবে আমি গান শুনো। জীয়াই থাকিবলৈ ভাত, কাপোৰ আদি অত্যাৱশ্যকীয়, এইবিলাক নাথাকিলে অভাৱ সৃষ্টি হ'ব। এই কল্যাণ, এইটো আহিব দেই। কল্যাণ 2 প্ৰকাৰৰ: অৰ্থনৈতিক কল্যাণ আৰু অনাঅৰ্থনৈতিক কল্যাণ। অৰ্থনৈতিক কল্যাণ কেনেকে? মুদ্ৰাৰ মাধ্যমত সাধন কৰিব পাৰি। কিন্তু অনাঅৰ্থনৈতিক কল্যাণ নৈতিক, সামাজিক কল্যাণ, যিবোৰ মুদ্ৰাই জুখিব নোৱাৰি। উদাহৰণ দিছে: পিতৃ মাতৃয়ে সন্তানৰ বাবে কৰা কল্যাণ এক অনাঅৰ্থনৈতিক কল্যাণ। অৰ্থনৈতিক কেৱল অৰ্থনৈতিক কল্যাণকহে গুৰুত্ব আলোচনা কৰা হয়।